অপাৰেশ্যন সিন্দুৰৰ পাছত LET কমাণ্ডাৰৰ অন্ত্যেষ্টিত পাকিস্তানৰ জেনেৰেল উপস্থিত। ভাৰতৰ প্ৰত্যাঘাতত 9টা সন্ত্ৰাসবাদী শিবিৰ ধ্বংস। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। আজিৰ সংবাদ ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে যে অপাৰেশ্যন সিন্দুৰৰ সময়ত নিহত হোৱা লস্কৰ-এ-তৈবা কমাণ্ডাৰ আব্দুল ৰৌফৰ অন্ত্যেষ্টিত পাকিস্তানৰ জ্যেষ্ঠ সেনা আৰু আৰক্ষী বিষয়াসকল উপস্থিত আছিল। মুৰিডত অনুষ্ঠিত এই অন্ত্যেষ্টিত লেফটেনেণ্ট জেনেৰেল ফয়াজ হুছেইন, মেজৰ জেনেৰেল ৰাও ইমৰান আৰু ব্ৰিগেডিয়াৰ মহম্মদ ফুৰকানৰ লগতে পঞ্জাৱৰ IGP উছমান আনৱাৰ আৰু বিধায়ক মালিক সোহেইব আহমেদো উপস্থিত আছিল। এই ঘটনাই প্ৰমাণ কৰে যে পাকিস্তান চৰকাৰৰ ভিতৰতে সন্ত্ৰাসবাদীক আশ্ৰয় আৰু সমৰ্থন দিয়া হয়। অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে ভাৰতীয় বায়ু সেনাই পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰ আৰু পাকিস্তানৰ ভিতৰত থকা 9টা সন্ত্ৰাসবাদী আত্মঘাতী ধ্বংস কৰে। মুঠ 21টা চিনাক্ত শিবিৰৰ ভিতৰত চৱাল নালা, গুলপুৰ, মুৰিডকে বাহাৱালপুৰ আদিত সংঘটিত হয় এই প্ৰচণ্ড প্ৰহাৰ। এই অভিযানত LETৰ কেন্দ্ৰীয় সদস্য খালিদ আবু আকাশা, মুদাছিৰ কাদিয়ান খাছ, জইছ-ই-মহম্মদৰ নেতা মুফতি আসগৰ খানৰ পুত্ৰ মহম্মদ হাছান খান আৰু হাফিজ মহম্মদ জমিলৰ দৰে উচ্চ মূল্যৰ লক্ষ্যসমূহক নিস্তব্ধ কৰা হয়। পাকিস্তানৰ পাল্টা ড্ৰোন আক্ৰমণৰ পাছতো ভাৰতে নিজৰ সীমান্ত সুৰক্ষাত সক্ষমতা দেখুৱাইছে। এই সমগ্ৰ পৰিস্থিতিত ভাৰতীয় বেক চেনেল আলোচনাৰ বিপৰীতে DGMO স্তৰৰ সৰাসৰি আলোচনাৰ দাবী কৰিছে। অধিক জানিবলৈ সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।